কিন্তু ও নামনা ভরিহাত একবারে দেখছুন দেখ ও মোর মাই হাতর মধ্যে তো পাগলা হয়ে যাবে কেন করে দেখো নে আমি তো ভাবছিল মই এগলাখান রাজনীতি করা মানুহ গিলাখান বইয়ে তাৰমানে হেৰি হিংসা কৰে বুলি ভাবিছিলো কিমান মৰম লগা মানুহ দেখোন একবাৰ চাপাৰি দে আৰু এটা কথা কম আজি তাৰমানে মই একদম জাগাত পচি জানে না মোক অৰুণোদয় নেদিলাকে কেন নেদিলাক মই বুজি নাপাওঁ এইবাৰ কিন্তু মোক এই কি বুলি কয় এইটো বিদ্যা দিজি দে এই বিদ্যা হেৰি যি দে বয়সটো বাঢ়ে দিম দে দিব দক আৰু আমাৰ মাইদি আৰু অৰুণোদয় কেন নেদিলাক জানে না মাইদিয়ে বলে গেছি কাগজ খালে মুখ জ্বালা নেদিলে সখিয়ানিয়া ও ঘটকে পুৰা গেছি যাই পেলাই কৈছিল ও তুমি নাপাও কে তুমি নাপাও হা কে নাপাও মই ছাৰ ও তোমাৰ তালুক শুনি নাই তুমি বহুত ধনী মানুহ তুমি নাপাও এইগিলা নামকে যাম এইগিলা নিয়ম ওলাৱে মোৰ মাই হাতৰ আৰু পেহু পোৱা নাই মৰা তো সন্দেহ হওয়া পেহু গালি পাৰ্টা দিছে গালিকেইটা পাতি দিম কৈ আমাকতো আৰু এটা কথা কওঁ এখন নলবাৰীত বেয়া খাব গৈছিলো নলবাৰীত বিয়াখন খাবা গেলি তাতে গোটেই আগফালৰ পৰা ভাত আঞ্জা গিলা দিছে আমাৰ মায়ে নলবাৰীত গেছিলো বিয়া খাবা আপনিও গেছিল দেখা পাইছো তাৰপিছত আৰু আমাৰ মাইদি আৰু জোতা নহয় জোতা সেই 3 নম্বৰী জোতা একযোৰ পিন্ধি পেলাই তেনেকৈ যাই আছে খুৰা চেকুৰা দিয়ে মই আৰু পিছফালে ধৰিছো মাইদিয়ালি টুকুৰা দিব লাগিব দিবনে নাই দিম দিয়া মালতী তুমি গোটা মোক জানটো কেনে দিম দে মই হ'ব দিয়া তাৰপিছত গেলো চাই পেলাই মা আগফালৰ পৰা ভাত আঞ্জা দালি তৰকাৰী চিকেন ৰোল কিবা ৰোল চব দিছি ঘৰত কচু ঢেকীয়া খাওঁতে গেছি তাৰপিছত কি কৈছো মই আগফালৰ পৰা যাই পেলাই এখন বঢ়িয়া ফল ফলে ৰুটি এখন ছিঙি পেলাই মাংস দি মাৰি দিলো নহয় মই বাইদেউৰ গুৰি এটা মাৰো দে মাৰিলে গুৰি টুকলা এটাতো ওলাই পৰলে কৈছি তুমি গোটেই একেবাৰে লাচৰ হেনে মাৰবে কি খাওঁ লাগিলে কি খাই মৰা কৈছি ৰুটি দি মই মাংস খাইছো এটা ৰুটি নহয় হাত মোচা টিচুলে পাৰা দেখাই দিছো ও ছাৰ খানটো চামটো আই লাভ আৰু কিবা ক'ব ইমান লেবেল কিয় দে কিয় বেটাৰী নাই ও এচি ৰুমত থাকি বেটাৰী নাই এচি ৰুমত আহি বেটাৰী নাই হয় না আমি গোটা হেৰি কৰি কিয় কৰা নাই হয় নেকি ও এনে তো মন্ত্ৰী এমএলএ ক'ত পাব নিজে দুখত থাকি ৰাইজক ভালকে ৰাখা নে কি মাৰো তেতিয়া নেক্সট আকৌ পাব এতিয়া মামনি চামনি আইছে চব পাব আপোনাক লাগে আকৌ নাচনে মই দেখা নাই কিনে চেয়াৰ মাৰি আছো এতিয়া মাইদিয়াৰ গেলি চাকৰি এটা লমি আৰু মোৰ হেৰি কেনে কৰে দেখোন কি বেয়া লাগি থাকো যেতিয়া মাইদিয়াৰ এনে ডাঙৰ ৰান সেই কুচাৰ খানানি চেক খালি দিব তেতিয়া গম পাব মালতীৰ গাত পাছ কৰবে আহোঁতে স্কিন টাচ মোবাইল বুলি ভাবছে নেকি মোৰ আপনি বহুত ভাল একদম খবৰ হ'ব মই একবাৰ হেৰি কৰি সেৱা এটা কৰাই মাত নাপ এতিয়া পাছত খান ৰাইজৰ আগত থৈ দিব লাগিব মোক খানটো চামটো আৰু জয় হ'ব দে ভাল লাগছিল মিঠাই খুৱাইছি এইগিলা কি খাই চাই পাৱা নাছিলো নহয় আৰু এটা লাষ্ট কথা এটা কম আমাৰ মাইদিয়াৰে কৈছিল তই যদি এটা চাকৰি ল পঢ় বেছি সিদিনাখনে কিতাপখন ওলাই ফেলে কি ক'ব লাগে আপুনি মোক সোধাই নাই আমলোকো আঞ্জা বনাইছো খাই আছো গাব নাচটো হলে বিয়াৰ গীতত তাকে গাওঁ দিয়ক ও গছৰ কোমল কুহি ভাত পৰিখা মামাই পোহা মালতীকে ভুলাই লৈ আজা বাৰু অকণমান চামথিং দিলো কিবা এটা আচলতে হহুৱাটো ইমান সহজ কাম নহয় বাৰু যি নহওক সদায় ভালে থাকক ভাৰত মাতা কি জয় বুলি এবাৰ কৈ দিয়ক আৰু হেৰি মই সিমান নাজানো হ'লেও কৈছো আৰু থাংকো চাংটো আই লাভ আৰু নেক্সট আকৌ লগ পাম এতিয়া আমি পষ্টপন কৰি থম মিটিংখন না কি থাংকো চাংটো বেয়া নাপাব কিবা কিবি ক'লো ধেমালি কৰিলো অকণমান সকলোৰে মংগলৰ কাৰণে আৰু এবাৰ হাত চাপৰি থেংক ইউ আমি ধন্যবাদ জ্ঞাপন কৰিছো।